বিলুপ্তি ঘটিল এটা গুৰুত্বপূৰ্ণ বিভাগৰ এটা গুৰুত্বপূৰ্ণ সংস্থাটো বিলুপ্তিৰ লগে লগে বিলুপ্তি ঘটিল বহুকেইটা গুৰুত্বপূৰ্ণ পদৰ গুৰুত্বপূৰ্ণ বিভাগৰ সংস্থা বিলুপ্তিকৰণক লৈ কেবিনেটত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই জাননী জাৰি কৰিলে গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিবে 1 জুনৰ পৰা অৰ্থনৈতিক অনুসন্ধান শাখা চমুকৈ BIEO সামিল কৰা হ'ব অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয়ৰ সৈতে সামিলকৰণৰ পিছতেই নতুন নাম হ'ব ইকনমিক অফেন্স ব্ৰাঞ্চ ডাইৰেক্টৰেট অফ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন আসাম নিৰ্দেশনাত স্পষ্ট যে বৰ্তমানৰ BIEO কৰ্মচাৰীক দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয়লৈ কৰা হৈছে বদলি একেদৰে BIEOৰ কাৰ্যালয়ৰ সকলো গোচৰ নথিপত্ৰ ফাইল বাহন তথা সকলো সামগ্ৰী দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অধীনলৈ হস্তান্তৰ কৰা হৈছে লগতে IPS APS কেডাৰৰ পদসমূহৰ বাহিৰে BIEOত খালী হৈ থকা সকলো পদ বিলুপ্তি কৰা হ'ব BIEOত আছে বৰ্তমান 3 গৰাকী আৰক্ষী অধীক্ষক এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক 15 গৰাকী পৰিদৰ্শক 4 গৰাকী উপপৰিদৰ্শকৰ পদ বৰ্তমান BIEOত সৰ্বমুঠ 106টা পদৰ ভিতৰত খালী হৈ আছে 31টা পদ লগতে BIEOত নিষ্পত্তি নোহোৱা গোচৰৰ সংখ্যা 95টা মুঠতে এতিয়াৰ পৰা বিলুপ্তি হ'ল BIEOৰ সামিল কৰা হ'ল দুৰ্নীতি নিবাৰক আৰু নিৰীক্ষণ সঞ্চালকালয়ৰ সৈতে BIEOই লাভ কৰিলে নতুন নাম নতুন ঠিকনা কিন্তু কথাটো হ'ল ৰাজ্যত ভয়ংকৰভাৱে নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ সময়ত এইদৰে চৰকাৰী পদ বিলুপ্তি কৰা কাৰ্য কিমান গ্ৰহণযোগ্য ভিডিঅ' জাৰ্নেলিষ্ট দীপেন নাথৰ সহযোগত মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম